হাই দোস্ত, ওয়েলকাম বেক টু মাই চেনেল। মই আছে আপোনালোকৰ কাৰণে অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম চিলেকশ্যন হোৱা নাই বা যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। এতিয়া কিন্তু এইবাৰ সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, যিহেতু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব, সেইকাৰণে কিন্তু আপোনালোকে আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। কথা হ'ল যে যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে পাই আছে, সেইসকলে কিন্তু EKYC কৰিব লাগিব বা কোনসকলে EKYC কৰিব লাগিব বা কোনসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কোনসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে এতিয়া আপোনালোকে কেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, কেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব, আৰু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে বা আগৰ পৰা লাভ কৰি আছিল, হঠাৎ অৰুণোদয় আঁচনি পইচা পোৱা বন্ধ হৈ গৈছে, এতিয়া সেইসকলে কেনেকুৱাকৈ অৰুণোদয় আঁচনি আৰু ভেৰিফাই কৰিব লাগিব। আৰু কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ লিষ্টত নাম আহিছে, সেইসকলে কিন্তু আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC কৰিব, যিটো আপোনালোকৰ বেংকৰ একাউণ্ট আছে বা যিটো আপোনালোকৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমায়, আপোনালোকে সেইটো বেংকত যাব লাগিব। যাই আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো এক্টিভ আছে নে নাই বা EKYCটো ভেৰিফাই আছে নে নাই। যদি EKYC ভেৰিফাই নাই, তেনেহ'লে আপোনালোকে EKYC ভেৰিফাই কৰি ল'ব। আৰু যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYCটো ভেৰিফাই কৰা আছে আৰু আপোনালোকে EKYC কৰিব নালাগে, আপোনালোকৰ বেংকৰ একাউণ্টৰ কিন্তু EKYCটো কৰিব লাগিব, নহ'লে আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। আৰু 2 নম্বৰত আপডেট আহি গৈছে, যিহেতু বৰ্তমান অৰুণোদয় আঁচনি ভেৰিফাইৰ কাম চলি আছে। আপোনালোকে যদি আগত অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিছিল আৰু আপোনালোকৰ নামটো চিলেকশ্যন হোৱা নাই, তেনেহ'লে কিন্তু বৰ্তমান অৰুণোদয় আঁচনি ভেৰিফাইৰ কাম চলি আছে। আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে। আৰু কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে, যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা পাই আছে, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। সেইকাৰণে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে কিন্তু লিষ্টটো চাবলৈ হ'লে আপোনালোকৰ পঞ্চায়তত যাই চাব লাগিব। লিষ্টটো কিন্তু অনলাইনত পাব্লিছ হোৱা নাই, সেইকাৰণে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে লিষ্টত নামটো আহিছেনে অহা নাই। সেইকাৰণে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। বৰ্তমান কিন্তু অৰুণোদয় আঁচনি ভেৰিফাইৰ কাম চলি আছে।